মই স্পষ্ট অভিযোগ দিব পাৰোঁ। মই কিমান অভিযোগ দিছোঁ মোৰ ইলেকশ্যনৰ মই বিৰোধী দলপতি হিচাপে যোৱা সময়ছোৱাত আপোনালোকে তথ্য চাব মই কিমানবাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক অসমৰ মন্ত্ৰী বিধায়কসকলে আমাৰ দেশৰ সাংসদসকলে কেনেকৈ নিৰ্বাচনী বিধি উলংঘা কৰিছে তাৰ অলেখ অভিযোগ দিছোঁ। সেই অভিযোগবিলাকৰ কি কৰিলে তেওঁলোকে একোৱে নকয় আৰু একমাত্ৰ শাসকীয় পক্ষৰ হাতৰ পুতলা হৈ নাচিবলৈ তেওঁলোকৰ মানে উদ্বাউল হৈ থাকে। আমাৰতো সাংসদ 3জনহে আছে। যদি গণতন্ত্ৰত পাৰ্টিচিপেট যদি নকৰে হাৰিম বুলি জানিও তেতিয়াহ'লে গণতন্ত্ৰ দুৰ্বল হ'ব। জিকিবলৈ নিৰ্বাচন নেখেলে নহয়। এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াটো মজবুত কৰিবলৈ গণতন্ত্ৰত নিৰ্বাচন পতা হয় আৰু নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে। সেইসকলে সাহসী যিসকলে জিকাৰ সম্ভাৱনা কম থকাৰ পিছতো নিজৰ নীতি আদৰ্শৰ বাবে প্ৰত্যাহ্বান জনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু সেই কাম নিশ্চয় গণতন্ত্ৰত প্ৰয়োজন, কাৰণ গণতন্ত্ৰত নিৰ্বাচন আছে আৰু নিৰ্বাচনটোৱে হ'ল গণতন্ত্ৰৰ মূল ভেটি। সেই কথাটো মই কোৱা কথা নহয়। আমাৰ দেশৰ সংবিধান গ্ৰহণ কৰাৰ আগতে বাবা চাহেব আম্বেদকাৰ আৰু বিভিন্ন যি আমাৰ সাংবিধানিক সভাৰ যিসকল তাত আছিলে সদস্যসকলে এইবিলাক বিষয়ত ডিবেট কৰি গৈছে। মইতো আৰু অকণমান বেছিকৈ ক'ম। মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাই আছোঁ। মই ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ 2020 চনৰ জুলাই মাহতে পত্ৰ লিখিছিলোঁ যে যিসকলক আপোনালোকে দেশীয় নাগৰিক বনাব, বিদেশী কথা বাদেই দিয়ক, যিসকলক ভাৰতীয় নাগৰিক বনাব বিচাৰিছে নাগৰিকত্ব সংশোধনী আইন আনি তেওঁলোককো অসমত জাগা দিব নালাগে। তেখেতসকলক বিহাৰ, মধ্যপ্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ বা ৰাজস্থান এইবিলাক জেগাত দিয়ক। এইকাৰণে কৈছোঁ আমাৰ ব্ৰহ্মপুত্ৰই যেনেকৈ আমাৰ মাটি খহাই নিয়ে, অন্য ৰাজ্যততো এনেকুৱা কথা শুনা নাই। আমাৰ নিজৰ মাটি থকা মানুহবিলাকৰ আজি পট্টা আছে, মাটি নাই। খিলঞ্জীয়াসকলৰ এই সমস্যা। তেনে সময়ত যদি নতুনকৈ অহাসকলক দিব বিচাৰে সেইটো জানো যুক্তিসংগত? আৰু আমি যিসকলে অন্য দেশৰ পৰা আহিব বিচাৰিছে, তেওঁলোকে প্ৰাণৰ মমতাত আহিব বিচাৰিছে, তেওঁলোকৰ প্ৰতি আমাৰ অনুকম্পা আছে আৰু সেই অনুকম্পাৰ নিদৰ্শন পণ্ডিত জৱাহৰলাল নেহৰুৱে দেখাই গৈছে। যেতিয়া 1954 চনত পূৰ্ব পাকিস্তান ডিছপ্লেচ পাৰ্চনছ স্কিম বনাইছিলে, অৰ্থাৎ দিল্লীত আপোনালোকে চাব, দিল্লীততো বঙালী মানুহ থাকিব নোৱাৰে, কাৰণ পশ্চিমবংগ ক'ত কিমান দূৰত, 2000 কিলোমিটাৰ দূৰত অসমৰ পৰা। তাত আপোনালোকে পাব বাংলাভাষী মানুহ। কি কাৰণে পাব তাত চিত্তৰঞ্জন পাৰ্ক আছে। চিত্তৰঞ্জন পাৰ্কটো কেনেকৈ হৈছিলে? যিসকলে পূব পাকিস্তানৰ পৰা শৰণীয়া হিচাপে ভাৰতত আশ্ৰয় বিচাৰিছিলে তেখেতসকলক গুজৰাটত সেই সময়ত কংগ্ৰেছ চৰকাৰে জাগা দিছিল, বিহাৰত জাগা দিছিল, ৰাজস্থানত জাগা দিছিল, দিল্লীত জাগা দিছিল। তেনেকৈ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক মই অনুৰোধ কৰি আছোঁ যে অসম চুক্তিখনক সন্মান জনাওক। অসম চুক্তিয়ে 71 চনৰ 25 আগষ্টৰ পিছত হোৱা সকলোকে ভাৰতীয় বুলি গণ্য নকৰে আৰু তেওঁলোকে কিন্তু 14 চনৰ ডিচেম্বৰলৈকে অহাসকলক ভাৰতীয় বনাব বিচাৰিছে। সেই গতিকে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ আছে মইতো তাতকৈ বেছি কথা কৈছোঁ। এইখিনি কথা কৰকচোন আগতে। আৰু অকল সন্দেহজনক বুলি কি কথা কৈ থাকে? সন্দেহজনকটো ইয়াৰ কি ডেফিনেশ্যন আছে? ছাছপেক্টেড, ডাউটফুল, আৰে ছিষ্টেম আছে, দেশী কোন বিদেশী কোন। সেই গতিকে যিটো কোৱা হয় যে ভেজাল ঔষধ, আমি যেতিয়া ভেজাল ঔষধ বুলি সন্দেহ কৰা হয়, ৰিজনেল ড্ৰাগ টেষ্টিং লেবৰেটৰী আছে 6 মাইলত, তাত টেষ্ট কৰিবলৈ দিয়া হয় চেম্পুল। সেই চেম্পুল টেষ্ট কৰি পেলাই কোৱা হয় ফিট ফৰ চেল, ফিট ফৰ ইউজ বা আনফিট। তেতিয়াহ'লে ষ্ট'ৰবিলাকৰ পৰা সেই ভুৱা ঔষধবিলাক আনিব লাগে। এটা পদ্ধতি কৰা হৈছে। ঠিক তেনেকৈ বিদেশী নে দেশী সেইখিনিও পদ্ধতি কৰি পেলাই বাচিবলৈ আমাৰ আইন ব্যৱস্থাই আইন দিছে, আমাৰ বৰ্ডাৰ পুলিচ দিছে, ফৰেনাৰ ৰেজিষ্ট্ৰেশ্যন অফিচাৰ দিছে। প্ৰতি থানাতেই বিদেশী নাগৰিক চিনাক্ত কৰিবলৈ এটা মানে গোট দিয়া আছে, পুলিচৰ গোট। তেওঁলোকে কি কাম কৰিছে? আজি যে অকল কিছুমান যুৱকক ব্যৱহাৰ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কেনেকুৱা কথা কৈছে, উজনিত বোলে মই এইবিলাক এনকাৰেজ কৰি আছোঁ। এনেকৈ নিজে চৰকাৰখনত থাকি কেনেকুৱা কথা কৈছে? চৰকাৰী প্ৰশাসন ব্যৱস্থা আমি বিধানসভাত যে বাজেটত দৰমহা দিওঁ, এইবিলাক কি কাৰণে দিছোঁ? তেতিয়াহ'লে অহাবাৰ এই বিভিন্ন দল সংগঠনবিলাকৰ কাৰণে এটা পইচা ধৰিব লাগিব, এনেকৈ বিদেশী খেদিবলৈ তেওঁলোকক চৰকাৰীভাৱে। এইটো কি ঠিকা দিছে মুখ্যমন্ত্ৰীয়ে? এনেকুৱা কথাটো উচিত নহয়। নাই চাওক, সেইটো মই বিশেষ ক'বলৈ নাযাওঁ, কিন্তু প্ৰতিটো দলতে অন্য দলৰ মানুহেও সুযোগ সন্ধান কৰিবলৈ সুবিধা ল'বলৈ থাকে। এই কথাটো মই নিজেই দেখিছোঁ। আমাৰ কংগ্ৰেছ চৰকাৰৰ যি 15 বছৰ শাসনকাল হৈছিল সেইখিনি সময়ত আমাৰ কৰ্মী কিছুমান পৰৱৰ্তী সময়ত হতাশাগ্ৰস্ত হৈছিল যে আমি কংগ্ৰেছ কৰিও
ভাল সুযোগ পোৱা নাই, অন্য দলৰ মানুহে আহি সুযোগ পাইছে। এনেকুৱা কথা প্ৰতিটো দলতে হয়। আমাৰো কিছুমান চাগে বিজেপিৰ এতিয়া সোমাই আছে, সেই কথাখিনি ওলোৱা নাই। মই এইবিলাক কথা নকওঁ। আৰু মোক ৰকিবুল হুছেইনে কোৱা কথাটো মই মিছা বুলি ক'লে ভুল হ'ব। ৰাজ্যসভা নিৰ্বাচন, ৰাষ্ট্ৰপতি নিৰ্বাচন, আমি যিমান ভোট পাব লাগে তাতকৈ কম ভোট পাইছোঁ। আৰু আমি তাৰপিছততো বিশেষ প্ৰদেশ কংগ্ৰেছে ব্যৱস্থা লোৱা বা AICCয়ে ব্যৱস্থা লোৱা দেখা নাই। সেইগতিকে সেই দাবীটোতো সকলোৰে দাবী। তেওঁ এককভাৱে কিবা কৈছে বুলি ক'লে মোৰ ভুল হ'ব। কিন্তু আমি সজাগ হ'ব লাগিব, সাৱধান হ'ব লাগিব। আমি এই ক্ষেত্ৰত বুদ্ধিৰে কাম কৰিব লাগিব। সেইটো মই সেইটোৱে নাজানো। মেচিনটো ক'ত আছে মোক আপুনি আনি দিয়কচোন, পাৰিলে মই চিনাক্ত কৰি দিম লাগিলে। এতিয়া মেচিন নাই মোৰ হাতত, সেইকাৰণে সন্দেহৰ ভিত্তিততো চব কুছ কৰা নাযায়। এতিয়া নন্দিতা দাসে কথাখিনি ভালকৈ শুনিবলৈ এনেকৈ ৰেকৰ্ডিং কৰি আছিলে এটা সময়ত। তেতিয়া কথাটো ওলাই গৈছে যে নন্দিতা দাসে সেইটো ৰেকৰ্ডিং কৰি কাৰোবাক দি দিছে। তেতিয়া মই নন্দিতা দাসক ডিফেণ্ড কৰিছোঁ যে নহয়, তেখেতে আৰু সমষ্টিৰ মানুহক কিজানি শুনাব বিচাৰিছে, সেইকাৰণে তেখেতে ভাল কথাখিনি লৈছে। তেনেকুৱা কথা। সেই গতিকে আমি সন্দেহৰ ভিত্তিত মানে কিবা বুলি কয় যে অসমীয়া ফকৰা যোজনাটো পাহৰি গ'লোঁ আজি।